নমস্কাৰ বন্ধুসকল, আপোনালোকে এটা কথা জানেনে যে পৃথিৱীৰ ভিতৰত যিমানবোৰ বিশ্ববিদ্যালয় আছে এই বিশ্ববিদ্যালয়সমূহৰ ভিতৰত 200 নম্বৰৰ ভিতৰতো আমাৰ ভাৰতৰ এখনো বিশ্ববিদ্যালয় নাই। কিন্তু আমাৰ ভাৰতত পৃথিৱীৰ ভিতৰত যিমানবোৰ মন্দিৰ আছে এই মন্দিৰবোৰৰ ভিতৰত 7টা নে 6টা আমাৰ ভাৰতত আছে। এই পৃথিৱীত যিমানবোৰ মছজিদ আছে সেই মছজিদবোৰৰ ভিতৰত নাম্বাৰ 1 নাম্বাৰ 2ৰ ভিতৰত আমাৰ 2টা নে 3টা মছজিদ আছে। গতিকে আপুনি ভাবি চাওক আমাৰ ল'ৰাবোৰ বাবাজী হ'ব নে শিক্ষিত হ'ব না বৈজ্ঞানিক হ'ব। আজি শুনিবলৈ পোৱা মতে ইছৰোৰ বোলে 100জন বৈজ্ঞানিকে ৰিজাইন কৰিছে যে তেনেকুৱা কামেই নালাগে, য'ত মানে কামেই নহয় বেকাৰ গৈ তাতে কি তেখেতসকলে ৰিচাৰ্চ কৰিব। ৰিচাৰ্চ কৰাৰ নামত কোনো চৰকাৰে পইচা খৰচেই নকৰে, তেনেহ'লে তেনেকুৱা ৰিচাৰ্চ চেণ্টাৰ তাত গৈ কি কৰিব বৈজ্ঞানিকসকলে। 100জন বৈজ্ঞানিক, এয়া কোনো সাধাৰণ কথা নহয়। আজি চৰকাৰে খৰচা কৰি আছে ক'ত? মন্দিৰত। যিটো মন্দিৰৰ পৰা মানুহে দান কৰা পইচা পৰ্যন্ত চুৰ হৈ আছে, এইবোৰ ঠাইত মানুহক বুৰ্বক বনাই কিছুমান মন্দিৰ বনাই থৈ দিছে। এজন পূজাৰীয়ে কি কৈছে এই কথা শুনিলে আপুনি আচৰিত পাব। মই ভিডিঅ'টো অকণমান আপোনালোকক শুনাই দিছোঁ। এই পূজাৰীজনে কৈছে যে এয়া মন্দিৰ নহয় কোনো, এয়া চৰকাৰে মানে মানুহক বুৰ্বক বনাই কেনেকৈ তাৰ পৰা ধন সংগ্ৰহ কৰিব পাৰে তাৰ মানে এটা সংস্থা বনাই দিছে। ভিডিঅ'টো অকণমান চাই লওক। अयोध्या में एक आरएसएस ने अपना धन संग्रह केंद्र जरूर बनाया है। आरएसएस ने एक धर्म संग्रह केंद्र बना दिया है, उस जगह बना दिया है जहां राम का मंदिर बनना था। আজি চাইনা জাপান যি ধৰণে ইমান তীব্ৰ গতিত উন্নতৰ দিশত আগবাঢ়ি গৈ আছে, আমাতকৈ পিছত স্বাধীন লাভ কৰা চাইনা আমাৰ ওচৰৰে এখন দেশ। কিন্তু এই দেশখনৰ যি পৰিস্থিতি বা এই দেশখনৰ যি ইনফ্ৰাষ্ট্ৰাকচাৰ, এইবোৰ দেখিলে আপুনি আচৰিত পাব। কাৰণ আমাৰ দেশত প্ৰায় 80% মানুহ নিজৰ ডিষ্ট্ৰিক্টখনে ভালকৈ ঘূৰা নাই। ক'ব গ'লে নিজৰ ডিষ্ট্ৰিক্টখনত যি ঠাইবোৰ আছে এই ঠাইবোৰ ভালকৈ ঘূৰিবলৈ নাই পোৱা, মই এয়া গেৰেণ্টি দি ক'ব পাৰোঁ। আৰু তেনেহ'লে সেই মানুহজনে আৰু সেই ডিষ্ট্ৰিক্টখনৰ বাহিৰৰ কথা কেনেকৈ ভাবিব পাৰে? 1 নম্বৰ হ'ল আমাৰ ভাৰতৰ শিক্ষা ব্যৱস্থা। শিক্ষা ব্যৱস্থা যেতিয়ালৈকে ভাৰত চৰকাৰে উন্নত নকৰে, শিক্ষাৰ নামত টকা খৰচা নকৰে, তেতিয়ালৈকে এনেকৈ কিছুমান ঘটনা আমি দেখিবলৈ পাই থাকিম। এই মন্দিৰ মছজিদৰ নামতেই আমাৰ চৰকাৰে ভোট খুজি থাকিব আৰু আমিও এই হিন্দু মুছলমানৰ নামতেই চৰকাৰ বনাই থাকিম, চৰকাৰ গৈ থাকিব আৰু আমিও ঠিক একেধৰণে এই লেভেলতে আমি জীয়াই থাকিব পাৰিম। আৰু এটা সময়ত গৈ আমাৰ দেশখনৰ অৱস্থা এনেকুৱা হৈ যাব যে পাকিস্তানৰ নিচিনা অৱস্থা হৈ যাব। আজি পাকিস্তান কিছু ডেভেলপ হৈ গৈ আছে। আপোনালোকে হয়তো শুনি বেয়া পাব যে পাকিস্তানৰ কথা কৈ আছে। পাকিস্তান যিটো ভাল সেইটো ভাল, এয়া পাকিস্তান বুলি নহয়, বাংলাদেশ বুলি নহয়, যিটো ভাল সেইটো ভাল ক'বই লাগিব। শিক্ষা ব্যৱস্থা যেতিয়ালৈকে চৰকাৰে উন্নত নকৰে, এয়া নিশ্চিত যে আমাৰ ভাৰতখন ডুবি গৈয়ে আছে। আজি কেইদিনমান আগতে এটা ভিডিঅ' ভাইৰেল হৈছিল য'ত এটা ফ্ৰিজৰ ভিতৰত বৰফবোৰ মানে এটা শিৱলিংগৰ নিচিনাকৈ এটা ৰূপ লৈছিল। আৰু ৰাতিপুৱা উঠি যেতিয়া দেখে ঘৰৰ মানুহে, এই ঘটনাটো আচলতে আগ্ৰাৰ, ৰাতিপুৱা যেতিয়া উঠি ঘৰৰ মানুহে দেখাৰ লগে লগে তাত ধূপ ধূনা চাকি বন্তি পূজা পাঠ তাত আৰম্ভ হৈ গৈছিল। সেইখন ঘৰত এনেকুৱা নহয় যে কোনো লিখা পঢ়া মানুহ নাই, তাত লিখা পঢ়া মানুহবোৰৰো যিটো মেণ্টেলিটি, এই মেণ্টেলিটি একেবাৰে চেঞ্জ হৈ গৈছে। কাৰণ আপোনালোকে জানে যে এটা বস্তাত আলুৰ যিটো বস্তা, এই আলুৰ বস্তাত যদি এটা পচা আলু থাকে নহয়, এই গোটেই বস্তাটো বেয়া কৰি পেলায়। এই কথা আপোনালোকে ভালকৈয়ে জানে। ঠিক তেনেকৈয়ে আমাৰ ভাৰতৰ এই দশা চলি আছে। যিমান পঢ়া লিখা হওক, তেখেতেও এনেকুৱা নহয় যে অন্ধবিশ্বাসী নহয়, কিবা নহয় কিবা অন্ধবিশ্বাস তেখেতৰ মনত আছে। কেইদিনমান আগতে এটা পাহাৰত শিৱলিংগৰ নিচিনা এটা বৰফৰ, তাতেও এটা বৰফৰ ৰূপ আকৃতি লৈছিল। তাত টোপ 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 টোপকৈ পানী পৰি পৰি এটা আকৃতি লৈছিল। আৰু সেই শিৱলিংটো চাবলৈ ইমান মানুহৰ ভিৰ হৈছিল যে কৈ লাভ নাই। আৰু এসপ্তাহৰ ভিতৰত সেই শিৱলিংটো গায়ব হৈ গৈছিল। কাৰণ তাত ইমান মানুহ গৈছিল, যাৰ ফলত মানুহৰ যি উশাহ নিশাহ লোৱা গৰম, এই গৰমত
তাৰ যিটো টেম্পাৰেচাৰ আছিল সেই টেম্পাৰেচাৰটো গৰম হৈ যায় আৰু সেই গোটেই শিৱলিংটো গলি পানী হৈ যায়। গতিকে এইবোৰ অন্ধবিশ্বাস এতিয়াও আমাৰ ভাৰতত আছে আৰু ইয়াৰ কাৰণ হ'ল মাত্ৰ এটাই শিক্ষা ব্যৱস্থা। চাইনা আজি ইমান আগুৱাই কেনেকৈ গৈছে? কাৰণ চাইনাত এনেকুৱা শিক্ষা ব্যৱস্থা কৰি দিছে যে পুৰণা যিবোৰ তেখেতসকলৰ হিষ্ট্ৰী, এই হিষ্ট্ৰীবোৰ শেষ কৰি পেলাইছে যে কোনে কাক কি মন্দিৰ লুটিছিল, কোনে মানে চাইনাক দমন কৰিছিল, এইবোৰ এৰুৱাই পেলাইছে কিতাপৰ পৰা, বাহিৰ কৰি দিছে যে আমাক নালাগে। আমাক লাগে আমি পিছলৈ কি কৰিব পাৰিম, আমি কেনেকৈ দেশখন উদ্ধাৰ কৰিব পাৰিম, কেনেকৈ দেশখন আমি 1 নম্বৰত লৈ যাব পাৰিম। আজি আমাৰ ভাৰতত মানুহে সুখী হয় যে আমাৰ দেৱতাবোৰে অসুৰবোৰক মাৰিছিল। কওকচোন কেতিয়া মাৰিছিল ভাই? ক'ত মাৰিছিল? কিবা প্ৰমাণ আছে? আপোনালোকে ৰাম ৰাৱণৰ কথা বা ৰাম ৰাৱণৰ যি কাহিনী, এইবোৰ শুনি আপোনালোকে সুখী হয়। কেতিয়াবা যদি যিকোনো আপোনালোকৰ মাজৰ কোনোবাই যদি শ্ৰীলংকাত যায়, তেতিয়া এবাৰ শ্ৰীলংকাত গৈ সুধিবচোন ৰাৱণক চিনি পায়নে তেখেতসকলে, সীতাক চিনি পায়নে, হনুমানক চিনি পায়নে? কোনো নাপায়। তেখেতসকলৰ যি ধৰ্মগ্ৰন্থত এইবোৰৰ নামেই নাই। কিন্তু আমি সুখী হৈ আছোঁ যে ৰামে লংকাত জুই লগাই দিছিল হনুমানৰ দ্বাৰাই, বা ৰামে গৈ ৰাৱণক পৰাস্ত কৰিছিল শ্ৰীলংকাত গৈ। এইবোৰ একেবাৰে মিছা কথা। কিন্তু কথা হ'ল কি, বিশ্বাস আমি কিয় কৰোঁ? আমি বিশ্বাস কৰোঁ এইবাবে কাৰণ আমি আমাৰ ঘৰখনৰ বা আমাৰ এটা সীমিত এটা সীমা আছে, এই সীমাৰ বাহিৰত আমি ওলাই নাই। ওলালেহে আপুনি গম পাব যে পৃথিৱীত এইবোৰ ঘটনা ঘটি আছে। আমাৰ কিছুমান ৰাজ্য আছে য'ত নাকৰ পৰা একেবাৰে এই পিছলৈ যিমান দীঘল সিন্দুৰ ল'ব সিমান দীঘল বোলে গিৰিয়েকৰ আয়ুস হ'ব। এইফালে গিৰিয়েকে গুটখা খায়, মদ খায়, গাঞ্জা খায়, বিড়ি খায়, চিগাৰেট খায়, এইবোৰৰ কোনো কথা নাই। সিন্দুৰ ল'লে বোলে ইমানখিনি দীঘল হ'লে ইমানখিনি দীঘল আয়ুস হ'ব। এইবোৰ এটা কোনো লজিক আছেনে এইবোৰ কথাত? এনেকুৱা অন্ধবিশ্বাসৰ চিকাৰ হৈ পৰিছে আমাৰ ভাৰতবৰ্ষৰ জনসাধাৰণ। আৰু এই জনসাধাৰণৰ পৰাই চৰকাৰে লাভ উঠাই আছে। তেখেতসকলে ধৰ্মৰ নামত কিছুমান ৰাজনীতি কৰিবলৈ বা ধৰ্মৰ নামত তেখেতসকলে ভোট বেংক বনাবলৈ। আৰু যেতিয়ালৈকে আমাৰ ভাৰতত শিক্ষা ব্যৱস্থা উন্নত নকৰে তেতিয়ালৈকে ঠিক এনেকুৱাই চলি থাকিব। আৰু আমাৰ ভাৰতত যেন শিক্ষা ব্যৱস্থা নহয়, আগ নাভাৰে, এয়া গেৰেণ্টি। কাৰণ যেতিয়ালৈকে এখন দেশত যিসকল মন্ত্ৰী মিনিষ্টাৰ ওপৰত বহি আছে তেওঁলোকৰ ল'ৰা ছোৱালী এই চৰকাৰী স্কুলত নপঢ়ে, এনেকুৱা এটা কম্পালচৰি কৰি দিব লাগিব যে ক্লাছ 10লৈকে যিকোনো মন্ত্ৰী মিনিষ্টাৰে হওক, যিমান ডাঙৰ অফিচাৰে হওক, ল'ৰা ছোৱালীয়ে হওক স্কুলত পঢ়িবই লাগিব, চৰকাৰী স্কুলত। তেতিয়া চাব সেই চৰকাৰী স্কুলখনৰ অৱস্থা, তেতিয়া চাব সেই চৰকাৰী স্কুলবোৰৰ যি উন্নতি। আৰু যেতিয়ালৈকে এই মানুহবোৰৰ ল'ৰা ছোৱালীবোৰ বিদেশত পঢ়াৰ সুবিধা দিব বা ডাঙৰ ডাঙৰ প্ৰাইভেট স্কুলত পঢ়াৰ সুবিধা দিব, তেতিয়ালৈকে আমাৰ ভাৰতৰ শিক্ষা ব্যৱস্থা কেতিয়াও উন্নতি নহয়। এয়া আপুনি লিখি লওক। ভিডিঅ'টো যদি ভাল লাগিছে লাইক এটা কৰি দিব। লগতে যিসকলে নতুনকৈ মোৰ চেনেলটোত আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ মই এনেকুৱাই ভিডিঅ' আপোনালোকৰ বাবে আনি থাকোঁ। লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে ধন্যবাদ।